যিবিলাক কথা আগতে আমি চৰ্চাত শুনি আছিলোঁ, আমি দেখিছোঁ তেওঁলোকৰ নামেই নাই। আনকি মুকুল শইকীয়াৰ পৰাও ভাষ্য লোৱা নহ'ল বা আৰু যিসকলে এই বিষয়ে আৰু কিছু তথ্য দিব পাৰিলেহেঁতেন, এনে কিছু লোকৰ পৰা ভাষ্যই গ্ৰহণ কৰা নহ'ল। আৰু কিছুমান মানুহৰ নাম আছে, সেই তথ্যবিলাকেই এতিয়া নাই, গোপন হৈ গ'ল। গতিকে বিষয়টো ৰহস্যজনক। আৰু আমি যিটো ভাবিছোঁ যে ইয়াত হয়তো তদন্তটো আধৰুৱা হৈ থাকিল বা সম্পূৰ্ণ নহ'ল, সকলোৰে ভাষ্য লোৱা নহ'ল। আৰু বহুকেইগৰাকী অপৰাধী যিসকল ইয়াৰ লগত জড়িত তেওঁলোক হাৰি গ'ল বা তেওঁলোকক বচাই দিয়া হ'ল, এনেকুৱা এটা সন্দেহ আমাৰ হৈছে। যিবিলাক কথা আগতে আমি চৰ্চাত শুনি আছিলোঁ, আমি দেখিছোঁ তেওঁলোকৰ নামেই নাই। আনকি মুকুল শইকীয়াৰ পৰাও ভাষ্য লোৱা নহ'ল বা আৰু যিসকলে এই বিষয়ে আৰু কিছু তথ্য দিব পাৰিলেহেঁতেন, এনে কিছু লোকৰ পৰা ভাষ্যই গ্ৰহণ কৰা নহ'ল। আৰু কিছুমান মানুহৰ নাম আছে, সেই তথ্যবিলাকেই এতিয়া নাই, গোপন হৈ গ'ল। গতিকে বিষয়টো ৰহস্যজনক। আৰু আমি যিটো ভাবিছোঁ যে ইয়াত হয়তো তদন্তটো আধৰুৱা হৈ থাকিল বা সম্পূৰ্ণ নহ'ল, সকলোৰে ভাষ্য লোৱা নহ'ল। আৰু বহুকেইগৰাকী অপৰাধী যিসকল ইয়াৰ লগত জড়িত তেওঁলোক হাৰি গ'ল বা তেওঁলোকক বচাই দিয়া হ'ল, এনেকুৱা এটা সন্দেহ আমাৰ হৈছে।